বলে ওলাইছোঁ কুহি মাছ এটা হালধি আৰু নিমখৰ একেলগে খানি থৈ দিছোঁ। কুহি মাছৰ লগত বনাম আজি পটল আৰু আলু বিলাহী। পটলটো আৰু এনেকৈ কাটি লৈছোঁ আৰু পিঁয়াজৰ পেষ্ট কৰি ল'ম। ইয়াত আমি তেল দি দিছোঁ। এতিয়া মাছটো ফ্ৰাই কৰি ল'ম। মাছটো দি দিছোঁ। এতিয়া মাছটো নমাই দিছোঁ আমি। এতিয়া আমি আলু আৰু পটল ফ্ৰাই কৰি লৈছোঁ। অলপ লাল লাল হোৱালৈকে আমি ভাজি থৈ দিছোঁ। এইটো লাল লাল হৈ গৈছে। এতিয়া আমি পিঁয়াজ আৰু বিলাহী জলকীয়া এড কৰি এতিয়া আমি এড কৰিম জিৰা, ধনিয়া আৰু লাল মিৰ্চ পাউডাৰ। লাল মিৰ্চ পাউডাৰ দি দিছোঁ। এতিয়া ধনিয়া মছলাটো গোন্ধটো যোৱালৈকে অলপ অলপ ভাজি থাকিম আমি। তাৰপিছত আমি পানী এড কৰি দিম। এতিয়া আমি সোৱাদ অনুসৰি নিমখ এড কৰি দিছোঁ। এতিয়া আমি পানী এড কৰি দিছোঁ। এতিয়া কমচে কম প্ৰায় 20 মিনিটমান সিজিবলৈ দিম। পানীটো শুকাই যোৱালৈকে অলপ এড কৰি মাছটো এড কৰি দিছোঁ। মাছখিনি মানে বহুত ধুনীয়া হৈছে। আমাৰ তৰকাৰীটো হৈ গৈছে। আমি এতিয়া তৰকাৰীটো নমাই দিম। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। প্লিজ 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 ছাবস্ক্ৰাইব কৰিব।